প্ৰথমটো খবৰ লৈ আহিছো এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে বহু বিবাহক লৈ এতিয়াৰে পৰা বহু বিবাহ প্ৰথা নচলিব কিয়নো ৰাজ্যৰ কোনো এগৰাকী স্বামীয়ে দ্বিতীয় বিবাহ পাতিব নোৱাৰিব দ্বিতীয় বিবাহ পতা ব্যক্তিৰ 7 বছৰ পৰ্যন্ত জেল হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰাজ্যৰ কোনো স্বামীয়ে পাতিব নোৱাৰিব দ্বিতীয় বিবাহ এগৰাকী পত্নী জিয়াই থকাৰ পাছত দ্বিতীয় গৰাকী আনিব নোৱাৰিব বুলি এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে 7 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব দ্বিতীয় বিবাহ পতা ব্যক্তি বহু বিবাহ সম্পূৰ্ণৰূপে বন্ধ হ'ব ৰাজ্যত অতি শীঘ্ৰে নৱেম্বৰৰ পৰা আসলতে এই আইন উপলব্ধ হ'ব ৰাজ্যত আৰু বহু বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বহু বিবাহক লৈ কঠোৰ ৰাজ্য চৰকাৰ ৰাজ্যৰ কোনো এগৰাকী স্বামীয়ে দ্বিতীয় বিবাহ পাতিব নোৱাৰিব 7 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব দ্বিতীয় বিবাহ পতা ব্যক্তি বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইমান পূৰ্বে বিগত এটা বছৰ পূৰ্বে যি বাল্য বিবাহক লৈ কঠোৰ আছিল হিমন্ত চৰকাৰ প্ৰশাসনে খেদি গাড়িয়ে গাড়িয়ে আটক কৰি লৈ গৈছিল থানাই ভৰ্তি হৈ পৰিছিল বাল্য বিবাহ পতা ব্যক্তি কিন্তু এইবাৰ বহু বিবাহক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে ৰাজ্যৰ কোনো স্বামীয়ে পাতিব নোৱাৰিব দ্বিতীয় বিবাহ 7 বছৰ পৰ্যন্ত থাকিব লাগিব জেলত বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ হাতত মন্তব্য আছে তেওঁ কি কৈছিল আগবঢ়াইছো এইবাৰ মই এখন নতুন আইন আনিম আমাৰ নৱেম্বৰ মাহত এতিয়াৰ পৰা অসমত যিকোনো গিৰিয়েকে ময়ো এজন গিৰিয়েকে হওঁ গতিকে আমি কোনেও এগৰাকীতকৈ ঘৰত দুগৰাকী ঘৈণীয়েক আনিব নোৱাৰো ভাল মানে বেয়া হ'ব আৰু যোনে দুইগৰাকী ঘৈণীয়েক আনে সি 7 বছৰ জেলত থাকিব লাগিব ভাল মানে বেয়া হ'ব গতিকে আজি ঘৰত গৈ আমি গিৰিয়েক বিলাকক ক'ব লাগিব হাজবেণ্ডক ক'ব লাগিব পতিক ক'ব লাগিব যে মামাই দুজনী ঘৈণীয়েক আনা ৰাস্তা বন্ধ কৰি দিলে বুলি ভাল মানে বেয়া হ'ব পিছফালে কওক ভাল মানে বেয়া হ'ব আজি আমাৰ চৰকাৰখনে মহিলাসকলক সকলো ফালৰ পৰা সুৰক্ষিত আৰু নিৰাপদ কৰিবলৈ চেষ্টা কৰিছে আমাৰ চৰকাৰখনে বাল্য বিবাহ বন্ধ কৰিলে আমাৰ চৰকাৰখনে এতিয়া বহু বিবাহ বন্ধ কৰিলে আৰু অৰুণোদয়ৰ দৰে আঁচনিৰ জৰিয়তে মহিলা উদ্যমিতাৰ দৰে আঁচনিৰ জৰিয়তে আমাৰ অসমৰ মহিলাসকলক আজি আমি সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰিছো যে সাধাৰণ জাতিৰ 3টা জনজাতিৰ 4টা তাতকৈ যাতে ঘৰত বেছি বাচ্চা নহয় এজনী মহিলাই মোক ক'লে লগত হাজবেণ্ডো আছিলে যে মামা আপুনিতো কৈছে বাচ্চা হ'ব নালাগে কিন্তু আল্লাই দি দিয়ে আমি কি কৰিম তেতিয়া মই সুধিলো যে বাচ্চা জন্ম দিব আল্লাহ ঘৰত আহে নেকি বোলে ভগৱান ঘৰত আহে নেকি তেতিয়া মোৰটো খজুৱালে মই ক'লো ভাল কাম হলে আল্লাহক ধন্যবাদ দিব লাগে ভগৱানক ধন্যবাদ দিব লাগে কিন্তু ঘৰত এটাৰ পিছত এটা বাচ্চা জন্ম হলে তাক আল্লাহৰ ওপৰত ক'ব নালাগে তাক ভগৱানৰ ওপৰত ক'ব নালাগে মই ঠিক কৈছো নে নাই কোৱা আৰু সেই কাৰণে এইবাৰ মই এখন নতুন আইন আনিম আমাৰ নৱেম্বৰ মাহত এতিয়াৰ পৰা অসমত যিকোনো গিৰিয়েকে ময়ো এজন গিৰিয়েকে হওঁ গতিকে আমি কোনেও এগৰাকীতকৈ ঘৰত দুগৰাকী ঘৈণীয়েক আনিব নোৱাৰো ভাল মানে বেয়া হ'ব
ভাল হ'বনে বেয়া হ'ব? আৰু যোনে 2 গৰাকী ঘৈণীয়েক আনে সি 7 বছৰ জেলত থাকিব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? গতিকে আজি ঘৰত গৈ আমি গিৰিয়েকবিলাকক ক'ব লাগিব, হাজবেণ্ডক ক'ব লাগিব, পতিক ক'ব লাগিব যে মামাই 2জনী ঘৈণীয়েক আনা ৰাস্তা বন্ধ কৰি দিলে বুলি। ভাল হ'বনে বেয়া হ'ব? পিছফালে কওক, ভাল হ'বনে বেয়া হ'ব? আজি আমাৰ চৰকাৰখনে মহিলাসকলক সকলো ফালৰ পৰা সুৰক্ষিত আৰু নিৰাপদ কৰিবলৈ চেষ্টা কৰিছে। আমাৰ চৰকাৰখনে বাল্য বিবাহ বন্ধ কৰিলে। আমাৰ চৰকাৰখনে এতিয়া বহু বিবাহ বন্ধ কৰিলে আৰু অৰুণোদয়ৰ দৰে আঁচনিৰ জৰিয়তে, মহিলা উদ্যমিতাৰ দৰে আঁচনিৰ জৰিয়তে আমাৰ অসমৰ মহিলাসকলক আজি আমি সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰিছো যে সাধাৰণ জাতিৰ 3টা, জনজাতিৰ 4টা, তাতকৈ যাতে ঘৰত বেছি বাচ্চা নহয়। এজনী মহিলাই মোক ক'লে, লগত হাজবেণ্ডো আছিলে, যে মামা আপুনিতো কৈছে বাচ্চা হ'ব নালাগে, কিন্তু আল্লাই দি দিয়ে আমি কি কৰিম? তেতিয়া মই সুধিলো যে বাচ্চা জন্ম দিব আল্লাহ ঘৰত আহে নেকি? বোলে ভগৱান ঘৰত আহে নেকি? তেতিয়া মোৰটো খজুৱালে। মই ক'লো ভাল কাম হলে আল্লাহক ধন্যবাদ দিব লাগে, ভগৱানক ধন্যবাদ দিব লাগে, কিন্তু ঘৰত এটাৰ পিছত এটা বাচ্চা জন্ম হলে তাক আল্লাহৰ ওপৰত ক'ব নালাগে, তাক ভগৱানৰ ওপৰত ক'ব নালাগে। মই ঠিক কৈছো নে নাই কোৱা? কৈছো নে নাই কোৱা? আৰু সেই কাৰণে এইবাৰ মই এখন নতুন আইন আনিম। আমাৰ নৱেম্বৰ মাহত এতিয়াৰ পৰা অসমত যিকোনো গিৰিয়েকে, ময়ো এজন গিৰিয়েকে হওঁ, গতিকে আমি কোনেও এগৰাকীতকৈ ঘৰত 2 গৰাকী ঘৈণীয়েক আনিব নোৱাৰো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু যোনে 2 গৰাকী ঘৈণীয়েক আনে সি 7 বছৰ